নমস্কাৰ আজি আমি বিএড এন্ট্ৰেন্স বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু লগতে আমাৰ গুৱাহাটী হাইকোৰ্টৰ যি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট তাৰ বাবে আমি কিছুমান কুৱেশ্যনছ লৈ আহিছোঁ বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকে শেষলৈকে চাব প্ৰথমতে আমি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ মেথছৰ কুৱেশ্যনছ ৰাখিছোঁ আৰু এই পেটাৰ্ণটো আমি প্ৰিভিয়াছ ইয়েৰৰ যিটো পেটাৰ্ণ আছিল কুৱেশ্যন পেটাৰ্ণ তাক ফ'ল' কৰি আনিছোঁ আপোনালোকে ভালদৰে চাব ইম্পৰ্টেণ্ট হয় এনেকুৱা নহয় যে ইজি বা টান এনেকুৱা কথা নাই কাৰণ পৰীক্ষাবিলাক যিটো আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আমি তেনেকুৱা কুৱেশ্যনে ৰাখিছোঁ প্ৰথমটি কুৱেশ্যন আছে what is the value of 4 raised to the power of 3 ইয়াতে দিছে 4 ৰ ভ্যালুটো কি হ'ব যেতিয়া আমাৰ কি হ'ব power of 3 হলে এটা ইয়াৰে যদি চাও আমি 4 আমি তিনিবাৰ যদি পূৰণ কৰো 4 into 4 into 4 কিমান হ'ব ইয়াৰ আছে অপচন নম্বৰ B is the right one 64 4 cube question number 2 a pizza is cut into 8 equal slices if 3 slices are eaten what fraction of the pizza is left ইয়াতে কৈছে 8 আমাৰ equal slices ত কাটিছে তাৰ তিনটা পিস আমাৰ খোৱা হ'ল তেতিয়ালে আমাৰ কিমান থাকিব দিছে এতিয়া আমি যদি মাইনাস কৰো 8 - 3 হ'ব কিমান হ'ব আমাৰ 5 আৰু টোটাল পিজ্জা আমাৰ স্লাইসেস আছিল কিমান 8 তো তেতিয়া আমাৰ অপচন বিলাকৰ ভিতৰত অপচন নম্বৰ A is the right one নেক্সট আছে এনেকুৱা ইজি লাগিছে কিন্তু এইটোতে মানুহে কনফিউজ কৰিব পাৰে কিছুমানে 3/8 এনেকুৱা দিব পাৰে সেই কাৰণে ভালদৰে মন দি চাব Question number 3 এতে কৈছে what is a cube of 3 এটো একেবাৰে ইজি cube of 3 মানে আমাৰ 3 into 3 into 3 তো ইয়াৰ ভিতৰত যদি চাও আমি 3 3 9 3 9 27 is the right one option number B Next আছে question number 4 if x plus 2 is equal to 7 what is the value of x তো এটা একেবাৰে ইজি হয় এটো ওলাই আছে x plus 2 is equal to 7 তো x ৰ ভ্যালু দিছে আমি যদি চাও ইয়াত 5 বহাই দিও 5 plus 2 is equal to 7 হলে x ৰ ঠাইত 5 বহালো তেতিয়াহলে আমাৰ x ৰ ভ্যালুটো কিমান হ'ব 5 হ'ব অপচন নম্বৰ B is the right one Next আছে what is the area of a triangle with a base of 10 cm and a height of 5 cm base কিমান 10 cm বুলি কৈছে আৰু height টো কৈছে 5 cm আমাৰ সুধিছে area of a triangle তো ইয়াৰে ফৰ্মুলাটো কি হয় area of a triangle কেনেকৈ উলিয়াম half into আমাৰ base into height b into h বুলি লিখিছো আমি শৰ্টত এতিয়া half আছে আমাৰ base কিমান আছে অলৰেডি জানো আমি 10 cm আৰু লগতে height কিমান দিছে 5 cm তো 5 আমি 2 এ আমাক দহক কৰিলে কি হ'ব 5 কা যদি দিছো থাকিলে কিমান 5 5 গুণ আমাৰ কিমান হ'ব 25 25 তো অপচন বিলাকৰ ভিতৰত অপচন নম্বৰ A is the right one 25 cm cube Next আছে if a is equal to 2 b is equal to 3 what is the value of a square plus b square কে মানটো দিয়ে দিছে এই মানে হৈছে 2 আৰু b মানে হৈছে 3 তো তেতিয়াহলে আমাৰ a square plus b square কিমান হয় তো a square মানে কি 2 square plus আমাৰ কি b square মানে হৈছে 3 square কিমান হ'ব 2 2 গুণ 4 হ'ল plus হ'ব 4 3 3 গুণ 9 তো 9 plus আমাৰ 4 9 plus 4 is equal to কিমান হ'ব আমাৰ হেতু হৈছে অপচন নম্বৰ B is the right one 13 Next আছে question number 7 what is the sum of the first 50 even numbers 50 even numbers আমাৰ সুধিছে sum to কিমান তো আগতে আমি এনেকুৱা question কৰিছো ইয়াৰে যেটো আমাৰ ফৰ্মুলা আছিল কি আছে n into n plus 1 তো আমাৰ n কিমান আছে টোটাল নাম্বাৰ মানে 50 50 into কি হ'ব আমাৰ 50 লিখাটো ভাল হোৱা নাই 50 plus 1 এতিয়া হ'ব আমাৰ কি 50 into আমাৰ কি 51 50 আৰু 51 পূৰণ কৰিলে আমি কিমান পাম হেয়া হ'ব অপচন নম্বৰ D is the right one 2550 আপুনি কৰি চাব 50 আৰু 51 পূৰণ কৰিলে কিমান হ'ব হেয়া হৈছে আমাৰ 2550 অপচন নম্বৰ D নেক্সট আছে question 2 the sum of the angles of a triangle is এটো একেবাৰে ইজি হয় আমাৰ গোটেই কিটা কোণৰ সমষ্টি সুধিছে আমাৰ এংগল কিটাৰ সমষ্টি এটা ত্ৰিভুজৰ হেয়া হৈছে আমাৰ অপচন নম্বৰ A is the right one 180 degrees question number 9 এতে কৈছে if a triangle has sides of length 3 cm 4 cm and 5 cm what type of triangle it is তো এটো মান কৰি চাব লাগিব এটো এটা পাইথাগোৰাছৰ যেটো থিওৰি আমি তাক লগাম a square is plus আমাৰ কি হ'ব b square is equal to কিমান আমাৰ c square তো c square মানে আমাৰ ডাঙৰটো কিমান আছে এটা 5 cm তো c square is equal to a square plus b square ঠিক আছে c মানে আমাৰ 5 হ'ব 5 square আৰু আমাৰ 3 square plus 4 square তে 5 5 গুণ 25 এটো কোন মহাই ললে ভাল ঠিক আছে নেকি দিও 10 2 9 আৰু 4 সেকেন্ড হলো 16 plus আমাৰ 9 কিমান 25 এগুলো 25 আছে অলপ মহাই লস ঠিক আছে এফলে আমাৰ কেছৰ ৰাইট আমাৰ এফলে যদি 25 বুলাবো তাছে এফলে আমাৰ 25 এতিলে আমি কি গম পালে এটো এটা কি ট্রায়াঙ্গল হ'ব রাইট অ্যাঙ্গেল ট্রায়াঙ্গল অপশন নাম্বার B is the right one নেক্সট আছে কোৱেশ্চন নম্বৰ 10 what is the value of 7 factorial factorial আপল এই আগৰ কোৱেশ্চন কিটা এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আগৰ এইটা কোৱেশ্চন আমাৰ ক্লাস 7 ৰ যিখন মেথছ আছে তাতে ধুনিয়াকে আছে এটা 7 ৰ ফেক্টৰিয়েল সুধিছে 7 ৰ ফেক্টৰিয়েল কেনেকৈ উলিয়াই 7 into 6 into 5 into 4 into 2 into 1 তো গুটেইটা পূৰণ কৰিলে আমি কিমান পাম হেতু পাম আমি 5040 তাৰ মানে কোনটো হ'ব অপচন নম্বৰ A is the right one
ইজি হয় এনেকুৱা নহয় যে বহুত টান আপোনালোকে পাৰিব আৰু পেটাৰ্নটো যেটো এনেকুৱা আহে সেইকাৰণে আমি কুৱেশ্যনছ বিলাক এনেধৰণে ৰাখিছো কুৱেশ্যন নেক্সট আছে আমাৰ জেনেৰেল নলেজৰ ইয়াতে আপোনালোকৰ সকলোৰে কাৰণে হ'ব ইয়াতে কৈছে হোৱাট ইজ দ্য নেম অফ দ্য উইক জোন অফ দ্য আৰ্থ ক্ৰাষ্ট আৰ্থৰ ক্ৰাষ্টৰ আটাইতকৈ উইক জোনটো সুধিছে আমি যদি আনচাৰটো নাজানো তথাপি আমি গম পাব পাৰো ইয়াৰ পৰা কাৰণ আমাৰ কি হয় সিসমিক যেটো জোন হয় অপচন নম্বৰ এ ইজ দ্য ৰাইট ওৱান এটো কি হয় আমাৰ ভূমিকম্প প্ৰবণ এৰিয়া আমি জানো আমাৰ টেকটনিক যেটা প্লেস ইলাকৰ মুভমেন্টটো ইয়াতে হয় যেটো বেছিকে তো সেইকাৰণে আমাৰ কি হয় যি আমাৰ ভূমিকম্প প্ৰবণ হয় ভূমিকম্প প্ৰবণ এৰিয়া এটো হয় সিসমিক জোনটো অপচন নম্বৰ সেইকাৰণে এটো কৈছে উইক জোন অপচন নম্বৰ এ ইজ দ্য ৰাইট ওৱান নেক্সট আছে where was India's first national museum of Indian cinema opened ক'ত হৈছে ইণ্ডিয়াৰ ফাৰ্ষ্ট আমাৰ মিউজিয়াম যেটো ইণ্ডিয়ান চিনেমাৰ মিউজিয়াম হয় ইয়া আছে অপচন নম্বৰ ডি ইজ দ্য ৰাইট ওৱান মুম্বাই নেক্সট আছে কুৱেশ্যন নম্বৰ 3 The world's first 5G mobile network was launched by which country? এটো অলৰেডি কেদিনমান আগত কোনো এটা পৰীক্ষাত আহি গৈছে 5G যেটো মোবাইল নেটৱৰ্ক প্ৰথমতে আমাৰ ওয়াৰ্ল্ডৰ প্ৰথম কোনখন আমাৰ দেশত কান্ট্ৰিত আমাৰ লঞ্চ কৰা হৈছে উদিছে হেয়া হৈছে অপচন বিলাকৰ ভিতৰত অপচন নম্বৰ সি ইজ দ্য ৰাইট ওৱান সাউথ কোৰিয়া কুৱেশ্যন নম্বৰ 4 এতে কৈছে what is the full form of DRDL এটো অলৰেডি এবাৰ এন্ট্ৰেন্সত আহি গৈছে বিএডৰ হেতু হৈছে অপচন নম্বৰ সি ইজ দ্য ৰাইট ওৱান ডিফেন্স ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট ল্যাবৰেটৰী Question number 5 What is the reason behind the birds flying in the dark এনেকুৱা ধৰণৰ সায়েন্সৰ কোৱেশ্চনছো যেটো আহে সেইকাৰণে আমি এড কৰিছো আমি আমাৰ বেড বিলাক আমাৰ যিবিলাক বাদুলি বিলাক ৰাতি ফ্লাই কৰাৰ কাৰণ সুধিছে কি হয় ৰাতি উৰাৰ কাৰণ এটো হৈছে কি দে প্ৰডিউস হাই পিচ সাউন্ড কল আল্ট্ৰাসনিক তেওঁলোকে এনেকুৱা ধৰণৰ সাউন্ড প্ৰডিউস কৰে কাৰণ তেওঁলোকে ৰাতি উৰিব পাৰে তাৰ পাছত কৈছে কি কুৱেশ্যন নম্বৰ 6 which of these is the plant important in sericulture এটো কেদিন মানে আগত যেটো হৈছিল আমাৰ 2025 এসআই পৰীক্ষাত আহি গৈছে sericulture কাৰণে কোনটো আমাৰ উদ্ভিদ বা কোনটো প্লান্ট আমাৰ কাৰণে ইম্পৰ্টেন্ট বুলি কৈছে তে এটো হৈছে আমাৰ মালবেৰী বা নুনি গছ অপচন নম্বৰ ডি ইজ দ্য ৰাইট ওৱান নেক্সট আছে দ্য নাৰায়ণ সেতু কানেক্টস দ্য পঞ্চৰত্ন টাউন উইথ হুইচ অফ দ্য ফলোইং নাৰায়ণ যেটোখন সেতু সেইখনে পঞ্চৰত্নৰ কাক আমাৰ কানেক্ট কৰে সুধিছে এই আছে অপচন নম্বৰ ডি যোগীঘোপা Question number 8 এটা কৈছে খেৰাই পূজা is celebrated by which of the following tribes of Assam কোনটো আমাৰ খেৰাই পূজা যি পূজা হয় কোনটো কমিউনিটি বা কোনটো ট্ৰাইবে আমাৰ পালন কৰে সুধিছে অসমৰ হেয়া আছে অপচন নম্বৰ সি ইজ দ্য ৰাইট ওৱান বড়ো ইম্পৰ্টেন্ট হয় আপোনালোকৰ কাৰণে যেটো আপোনালোকৰ আমাৰ বড়ো যিবিলাক আমাৰ লিখাই আছে যে সেইখিনি বড়োলেণ্ড ৰিজনৰ কোৱেশ্চন বিলাক আপোনালোকৰ কাৰণে আহিব আৰু ইম্পৰ্টেন্ট হয় বুলি নেক্সট আছে সিম্বেক্স SIMBEX is an annual naval exercise between কাৰ মাজত সুধিছে এইটো এক্সাৰসাইজ ইণ্ডিয়া আৰু কাৰ মাজত হ'ব পাৰে নেভেল এক্সাৰসাইজটো তো ইণ্ডিয়া আৰু সিংগাপুৰ অপচন নম্বৰ বি ইজ দ্য ৰাইট ওৱান নেক্সট আছে কুৱেশ্যন নম্বৰ 10 when is national space day celebrated in India এটো বেছি দিনৰ কথা নহয় ৰিসেন্ট হয় নিউজ হয় 2024 চনৰ পৰা এটো ষ্টাৰ্ট হৈছে তো হেয়া হৈছে আমাৰ অপচন নম্বৰ এ ইজ দ্য ৰাইট ওৱান 23rd আগষ্ট কি কাৰণে হৈছে তো জানি থব আপোনালোকে সেই দিনাই কি যে সাকসেসফুলি আমাৰ ল্যান্ডিং হৈছিল চন্দ্ৰায়ন যেটো 3 হয় এই 23 আগষ্টৰ দিনা তো সেই কাৰণে সেই দিনটোক আমাৰ এটা স্পেশাল এটা মোমেন্ট হিচাপে ৰাখি প্ৰতি বছৰে কি হৈছে 23 আগষ্ট তাৰিখে আমাৰ নেশনেল স্পেস ডে পালন কৰা আমাৰ যি আমাৰ সেই ঘোষণা কৰা হয় নেক্সট আছে আমাৰ কিছুমান ইংলিশৰ দুই এটা কোৱেশ্চনছ আছে ইয়াতে প্ৰথমটি কোৱেশ্চন আছে what is the synonym of the word poultry synonym সুধিছে মিনিং নো কি poultry মানে হৈছে insignificant ইমান significant নোহোৱা মানে ইমান বেছি আমাৰ significant নহয় তো হ'ব অপচন নম্বৰ এ ইজ দ্য ৰাইট ওৱান insignificant Now next আছে in the examination you have to answer all the questions dash and hour ইয়াতে আমাৰ মিলা কোনটো শুদ্ধ হেতু লিখিব লাগে fill in the blanks তো কি হ'ব in the examination you have to answer all the questions within an hour option number D is the right one within an hour next আছে আপোনালোকৰ কাৰণে দিছো এটো question আপোনালোকে কমেন্ট কৰি জনাব our sir teaches English dash mathematics তা আমাৰ টিচাৰ জনে ইংলিশৰ লগতে আৰু কি শিকায় ম্যাথমেটিক্স শিকায় বুলি কৈছে এটো কোনটো হ'ব এক্ৰস হ'বনে বিসাইডছ হ'বনে বিসাইড হ'বনে বোথ হ'ব তো এই দুটাৰ মাজত খেলিমেলি হয় বোথে বিসাইডছ এণ্ড বিসাইড কোনটো হ'ব আপোনালোকে কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এনেকুৱা আমাৰ কোৱেশ্চন আনসাৰ বিচাৰিছে তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ফৰ ওয়াচিং